সমগ্ৰ অসমত আজি মাঘৰ বিহু পালন কৰা হৈছে যদিও বৰপেটাত ইয়াৰ ব্যতিক্ৰম। বৰপেটা আৰু ইয়াৰ কাষৰীয়া বহুত অঞ্চলত আজিও উৰুকা বা স্থানীয় ভাষাত গাতা ৰখা এটা পৰ্ব পালন কৰা হ'ব আৰু কাইলৈ মূল দোমাহী পালন কৰা হ'ব বৰপেটাত। আৰু আমি আজি বৰপেটা সত্ৰৰ ওপৰত আছোঁ আৰু আমাৰ পিছফালে আছে মেজি আৰু এই মেজি নিৰ্মাণত জড়িত আমাৰ এজন স্থানীয় ব্যক্তি আছে। আমি তেওঁৰ পৰা কিছু এই সন্দৰ্ভত কথা জানিম। বৰপেটাত কাইলৈ কিদৰে মাঘৰ বিহু পালন কৰা হ'ব বা কিয় মাঘৰ 1 তাৰিখে বৰপেটাত পালন কৰা হয়? পোনপ্ৰথমে আপোনালোকক সেৱা ধৰিছোঁ সমগ্ৰ বৰপেটাবাসীৰ হৈ। আচলতে আপুনি কোৱাৰ ধৰণে তেনেকুৱা নহয়। আমি আচলতে সংক্ৰান্তিৰ দিনাখন মাঘ বিহু বা যিকোনো আমি দুমাহী পালন নকৰোঁ। আমি ঠিক সেই এটা নিৰ্ধাৰিত 1 তাৰিখৰ দিনাখনে আচলতে আমাৰ যিখিনি ধৰ্মীয় ৰীতি নীতি সেইখিনি আমি পালন কৰোঁ নাম প্ৰসংগৰে হৈ পেলাই। আৰু দ্বিতীয়তে হৈছে কি, যিখিনি আমাৰ বৰপেটা সত্ৰৰ অন্তৰ্গত হাতীগোট আছে, সেই হাতীগোটৰ পৰা বাপ বান্ধৱে আহি পেলাই বৰপেটা সত্ৰত সেৱা ধৰে। আৰু বৰপেটা সত্ৰৰ যিখিনি ৰাতিপুৱাৰ প্ৰসংগ আছে, আই মাতৃ সমস্তে বাপ বান্ধৱ সমস্তে লৈ পেলাই সেই প্ৰসংগ হোৱাৰ পিছত বৰপেটা সত্ৰৰ থোপৰ চোতালত এই বৰ মেজিটো ইকৰা বা নৰাৰে সজা হয় আৰু এই মেজিটো জ্বলোৱা হয়। আৰু ইয়াত এটা বিশেষত্ব আছে কি, আপুনি কোৱা অকণমান আগতে আপুনি কৈছেয়ে যে আমাৰ এটা গাতা ৰখা পৰম্পৰা। গাতা ৰখা বুলি আমি এইটো কওঁ, আমাৰ এইটো থলুৱা এটা ভাষা হয়। আমি গাতা ৰখা উদ্দেশ্যটো কি, তাত আমি কাঠ বা এইবোৰ দি পেলাই ডাঙৰকৈ একোটা জুই ধৰোঁ আৰু তাত আমি জুইৰ উমাল লওঁ ডেকা গাভৰু সকলোৱে মিলি পেলাই। আৰু তাত আমাৰ আলু ভজা খোৱা এটা পৰম্পৰা আছে। আলু ভজা নহ'লে আমাৰ যেন ক'ৰবাত দমাহী হওক, এই যিমানখিনি পৰ্ব নকৰোঁ আমাৰ যেন ক'ৰবাত এটা অথলে যোৱা যেন আমি এটা অনুভৱ কৰোঁ। এনেদৰে বৰপেটাত সত্ৰকানিক পৰম্পৰাৰে দোমাহী পালন কৰা হয়, মাঘৰ বিহু পালন কৰা হয় আৰু তাৰ বাবেই সমগ্ৰ বৰপেটা সাজু হৈ উঠিছে। অৰূপজ্যোতি মহন্ত, DD নিউজ বৰপেটা।